গাইজ আমি আলহী খাবলৈ যাব ওলাইছোঁ, দুজনো আছোঁ। এয়া আমি ঘৰৰ পৰা ওলাই আছোঁ। এতিয়া কোনটো জেগাত যাম পিছত দেখাই দিম। এয়া আমি দুজনো এয়া আছোঁ, স্কুটিত আছোঁ। স্কুটিত যাম আমি। এয়া এতিয়া যাবলৈ ওলাইছোঁ আমি দুজনো। এতিয়া আমি ওপৰত যাম। এতিয়া গৈ আছোঁ আমি এই পাহাৰৰ ওপৰত গৈ আছোঁ। এইয়া বাইদেউ আৰু ভিনী ঘৰত গৈ আছোঁ। এই ওপৰত বিল্ডিং আছে, আমি গৈ আছোঁ এতিয়া। লাহে লাহে গৈ আছে, এইয়া মানুহবিলাকে আছে ওপৰত। এতিয়া আমি গৈ আছোঁ এইয়া এই পাহাৰৰ ওপৰত আমি গৈ আছোঁ। এইয়া এনেকুৱা আমি আহি আছোঁ। এই ওপৰত একদম ঘৰ আছে। আমি গৈ আছোঁ, দুটাও গৈ আছোঁ, মানুহজনী গৈ আছে। আমি ওপৰত আলহী খাব গৈ আছোঁ। এই আহি থাকক আৰু মোৰ লগতে চাই থাকক কেনেকুৱা ওপৰত ঘৰ আছে। দেখাই দিম গাইজ, এনেকুৱা পাহাৰৰ ওপৰত ঘৰবিলাক আছে। বা ভাগৰি যায়। আহি আছোঁ আমি। এইগিলা আলু, শিমলি আলু গছ, এইবিলাক গ'ল গ'ল গ'ল। সেয়া মানুহ ঘৰবিলাক আছে এনেকুৱা। এইয়া সেইবিলাক ঝাৰু, এইবিলাক ঝাৰু আছে, ঝাৰু গছ এইবিলাক। আহি থাকক। ভাগৰি গৈছোঁ। বা এনেকুৱা পাহাৰৰ ওপৰত ঘৰবিলাক বনাইছোঁ গাইজ। এয়া চাই লওঁ। এইয়া বিল্ডিং আছে ওপৰত, পাহাৰৰ ওপৰত বিল্ডিং আছে। আহি থাকক। আহা বাহ, কেনেকুৱা মজা লাগে। বাহ বাহ, বঢ়িয়া লাগছে, একদম বঢ়িয়া লাগছে, মজা লাগছে আহি। এইয়া আহি আছোঁ। মানুহজনী আহিবই পৰা নাই। এইয়া মানুহজনী আহিবই পৰা নাই। মানুহ আছেনে নাই? এই আমি আহি আছোঁ। ইয়াত চালটেক্সবিলাক আছে। ইয়াত পানী ষ্ট'ৰ কৰে। এই ওপৰৰ পৰা পাইপত লৈ আহে পানী। এইয়া চাই লওক। এইয়া এই ফুলবিলাক আছে। ইয়াত এই বাইদেউহঁতে ইয়াত ফুলবিলাক ধুনীয়াকৈ ৰুই থৈ দিছে। ইয়াত চাই লওক গাইজ, কেনেকুৱা মজা লাগে ইয়াতে। বাহ বাহ, বতাহ চতাহ আহি যায়। ইয়াত চাই লওঁ নেয়া পথাৰবিলাক। সেয়া বহুত মজা লাগিল। আৰু ওপৰত যাম। আৰু ওপৰত দেখাম। এয়া ফুলবিলাক দেখাইছোঁ গাইজ। এয়া চাই লওঁ পাহাৰৰ মাজত কেনেকুৱা ফুলবিলাক লগাই দিছে। এইয়া চাই লওঁ, কমেণ্টত জনাব গাইজ ভাল লাগিলে। এইয়া এই ঘৰবিলাক, এইয়া ইয়াতে বিল্ডিং বনাই দিছে এনেকুৱা খাচীয়া হিলছৰ দৰে একদম। এইটো ভাগিন আছে, এয়া ভাগিন চলি আছে। এইয়া বাইদেউহঁতে নাই, ক'ৰবাত আছে বোলে, আহিব পিছত। বাহ বাহ, ইমান মজা লাগিল। বঢ়িয়া মজা লাগিল দেই। এইয়া চাই লওঁ এই পথাৰবিলাক, এইয়া পথাৰবিলাক চাই লওঁ। এয়া তলত এইয়া ঘৰবিলাক আছে। এয়া চাই লওঁ এই ঘৰবিলাক। এইয়া তলত একেবাৰে আমি ওপৰত আহিছোঁ। এই ঘৰবিলাক আছে তলত। সিহঁতে এনেকুৱা চেলটেক্সবিলাক আছে, পানী চানী ৰখাও হৈছে। মানুহজনীও আছে তলত। সেয়া ফুলবিলাক দেখাইছোঁ, কিমান সুন্দৰ সুন্দৰ ফুলবিলাক আছে। চাই লওঁ এনেকুৱা পাহাৰৰ ওপৰত ঘৰটো বনাই দিয়া হৈছে। আৰু এইয়া ভিনী আহি আছে এতিয়াহে, একদম তলত ক'ৰবাত হাৱা চাৱা খাবা গেছি। এইয়া এনেকুৱা আহি আছে। এইয়া ভিনীৰ লগত আমি আছোঁ এতিয়া। ভিনী আহি পালে। এতিয়া যেতিয়া নাছিলে, তেতিয়া ভিনী নাছিলে, তেতিয়া ভিনী নাথাকাৰ কাৰণে অলপমান ৰখিলোঁ। ৰখোঁতে এই ভিনী আহি পালে। এতিয়া আৰু ভিনী কিমান কষ্টত এই তলৰ পৰা একদম মানে ওপৰলৈকে আহি আছে। এনেকুৱা মানে ঘৰবিলাক বনাইছে, এনেকুৱা বহুত কষ্ট কৰিছে। এনেকুৱা যথেষ্ট কষ্ট হৈছে। এইটোৰ কাৰণে আমি অকণমান ফুৰিবলৈ আহিলোঁ। এনেকুৱা বহুত কষ্টত এইয়া চাই লওঁ
ইফালে কেনেকুৱা ঘৰবিলাক বনাইছিলে এনেকুৱা এতিয়া কিন্তু ঈশ্বৰৰ অনুগ্ৰহত মানে এনেকুৱা বিল্ডিংবিলাক বনাব পৰা হ'ল। এনেকুৱা ওপৰত এতিয়া ঘৰটো বনোৱা হৈছে। এতিয়া চাহ আনি আছে, এতিয়া মানুহজনী এয়া চাহ লৈ আনি আছে। ভাগিনী বোলে লাজ কৰিছে, তোৰ কাৰণে মানুহজনীকে আনিব দিলোঁ। এতিয়া চাহটো আনিছে বহ, এতিয়া আমি একেলগে চাহ খাম। এতিয়া এয়া ভিনিৰ লগত আমি ভিনি কিবা ক'ব না, কিমান কষ্ট হৈছে, কেনেকুৱা ঘৰবিলাক বনোৱা হৈছে কৈ দে অলপ। কেনেকুৱা বহুত কষ্ট হ'ল, হাজিৰা গ'ল, মানুহ লাগিল আৰু বহুত কষ্ট কৰি ঘৰখন বনালোঁ। সেইকাৰণে ঈশ্বৰকো ধন্যবাদ দিছোঁ। ঈশ্বৰে বহুত সহায় কৰিলে, সেইকাৰণে ঈশ্বৰক ধন্যবাদ দিছোঁ। আৰু আধৰুৱা আছে, আধৰুৱাটো যাতে সম্পূৰ্ণ কৰিব পাৰে ঈশ্বৰে যে সহায় কৰে, সেইকাৰণে এওঁলোকে আহিছে, এওঁলোককো ধন্যবাদ দিছোঁ ঈশ্বৰৰ নামত। এইখিনি মোৰ ক'বলগীয়া। দে অলপ প্ৰাৰ্থনা কৰিম দে। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতা, ধন্যবাদ দিছোঁ প্ৰভু এই সুন্দৰ সময়ৰ কাৰণে। প্ৰভু, আমি ভবা নাছিলোঁ এই মুহূৰ্তত আমি এনেকুৱা একেলগে ভিনিৰ লগত আমি কথা পাতিব পাৰিম বুলি ভবা নাছিলোঁ। তথাপিও ঈশ্বৰৰ অনুগ্ৰহত আমি এইখিনি আহিবলৈ পালোঁ, সেইকাৰণে ধন্যবাদ দিছোঁ ঈশ্বৰকো আৰু ভিনিহঁতকো ধন্যবাদ দিছোঁ। ভিনিৰ যথেষ্ট কষ্ট হৈছে এখন ঘৰত, মানে অহা যোৱা সকলো সময়তে, ৰাতিপুৱা নামি যায় গধূলি আহে, এনেকুৱা মানে বহুত দুখ কষ্টৰ মাজত আছে। তথাপিও ঈশ্বৰে সুন্দৰভাৱে এই পৰিয়ালটো চলাই আছে। আৰু যি ভাগিনী ছোৱালী, তেওঁ এই বাইবেল স্কুলত পঢ়ি আছে, তেখেতৰ কাৰণেও এই মুহূৰ্তত আমি সুঁৱৰিছোঁ প্ৰভু। তেওঁৰ জীৱনতো তুমি যেন চলাই নিব আমি আশা কৰোঁ প্ৰভু। এই মুহূৰ্তত আমি যি চাহ আমি গ্ৰহণ কৰিম প্ৰভু, এই চাহটো তুমি পবিত্ৰ কৰি দিয়া, আৰু আমি এই চাহ খাই যেন আমি তৃপ্ত হ'ব পাৰিম প্ৰভু। তুমি এনে আশীৰ্বাদ কৰিবা, আৰু এই সকলো তুমি অহুচিবিলাকক পবিত্ৰ কৰি দিবা, সকলো যাচনা যীশুৰ নামত আমেন। দে চাহ খা ল, চাহ খা, আমি চাহ খাম এতিয়া। বঢ়িয়া লাগছি এইটো চানা দিছি। এয়া চাই ল, এই তলত এয়া গাঁওবিলাক আছে, এয়া ঘৰবিলাক আছে, সেই এনেকুৱা এইয়া তলত চাই ল। একেবাৰে আমি এয়া ওপৰতে আছোঁ, আৰু এয়া এতিয়া আমাৰ ট্ৰাইবেল মানুহবিলাক এনেকুৱা আমি পাহাৰৰ ওপৰত থাকে, আৰু কেনেকুৱা লাগে, বহুত মজা লাগে এনেকুৱা। মোৰ ভিডিঅ' চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। বাই বাই।